মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকৰ গায়ত্ৰী মেম আৰু মই তোমালোকক স্বাগতম জনাইছো আজি ই কক্ষাৰ এই ক্লাছটোলৈ য'ত আমি শিকিম দশম শ্ৰেণীৰ প্ৰথম অধ্যায় বাস্তৱ সংখ্যাৰ পাৰ্ট 5। আগত আমি কি শিকিলো? আগৰ কিতাপ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা শিকিছিলো, তাৰ ওপৰত বেছ কৰি ইউক্লিডৰ বিভাজন কলন বিধি গসাও উলিয়ালো হয়নে? আৰু তাৰ পিছত পঢ়িলো পাটিগণিতৰ মৌলিক উপপাদ্য। এতিয়া আমি তাৰ বেছ কৰি 1.2 অনুশীলনী আমি এতিয়া কৰিম। আহা আমি আৰম্ভ কৰো। প্ৰথমটো আমাক কি দিছে চোৱা, এক নম্বৰটো প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা। আৰু কেইটা অংক আছে আমাক কৈছে। এক নম্বৰটো কি দিছে 140। 140ক আমি এতিয়া ইয়াৰ কি উলিয়াম? মৌলিক উৎপাদক উলিয়াম। 140 এককৰ ঘৰত কি আছে? একৰ ঘৰত কি আছে? শূন্য আছে নাই? শূন্য থকা মানে যুগ্ম সংখ্যা 2ৰে কৰিম। এবাৰ যাব 70, আকৌ 2ৰে কৰা কিমান হ'ব? 35, 5ৰে কৰা কিমান আহিব? 5 7 গুণ 35। বুজি পাইছানে? এতেকে 140 ইকুৱেল টু কিমান আহিব? 2 into 2 into 5 into 7. 2 into 2 মানে 2 স্কোৱাৰ into 5 into হৈছে নে? গোটেইকেইটা মৌলিক সংখ্যা আমি তাৰ গুণফল মানে কি পূৰণফল হিচাপে প্ৰকাশ কৰিছো। 2 নম্বৰটো চোৱা 156। 156 ইয়াতো প্ৰথম তোমাৰ একক ঘৰত সদায় চাবা কি আছে? 6 যুগ্ম সংখ্যা, গতিকে 2 মৌলিকেৰে আৰম্ভ কৰিম আমি। 2 7 গুণ 14, 2 8 গুণ কিমান হ'ল? 16। আকৌ 2ৰে কৰা 2 3 গুণ 6, 2 9 গুণ 18, 39 আহিল। আকৌ এইটো অযুগ্ম সংখ্যা হ'ব, গতিকে মই কিহেৰে দিম? 3ৰে চাওঁ নেকি? 3ৰে যাব, 3ৰে দিয়া 3 গুণ 3, 3 3 গুণ 9 আৰু যাবনে? আমি মৌলিক সংখ্যা পাই গলো 13, গতিকে এইখিনিতে আমাৰ ষ্টপ হ'ব। এতেকে 156 ইকুৱেল টু 2 into 2 into 3 into 13. 2 into 2 মানে 2 স্কোৱাৰ into 3 into গোটেইকেইটা মৌলিক সংখ্যা আৰু ই হ'ল আমি কেনেকে প্ৰকাশ কৰিলো? ইয়াৰ পূৰণফল হিচাপে প্ৰকাশ কৰিছো। হ'ব? নেক্সট আৰু উদাহৰণ চোৱা 3825। 3 নম্বৰটো আছে আমাৰ 3825। এককৰ ঘৰত কি আছে? 5 আছে। 5 থাকিলে কিহেৰে যাব? 5ৰে যাব। 5ৰে কৰা 5 7 গুণ কিমান আহিলে? 35। কিমান উকলিল? 3 উকলিল হয়নে? 5 7 গুণ 35, 3 উকলিলে 32, 5 6 গুণ 30, 5 5 গুণ 25। আকৌ 5ৰে কৰা 5 আহিল যিহেতু ইয়াত 5 গুণ 5 কিমান উকলিব? 2 উকলিব 26, 5 5 গুণ 25, তাৰপিছত কিমান আহিলে তোমাৰ 1 উকলিল 3 15, 5 3 গুণ 15। এতিয়া কিহেৰে যাব? 3ৰে যাব। 3 5 গুণ 15, 3 গুণ 3 কিমান পালো আমি? 51। 51ক কিহবাৰ যাবনে চোৱা? 51ক 1 আছে ন? 3ৰে যাব নেকি? 3 গুণ 3, 2 উকলিল 3 7 গুণ 21। নেক্সট আমি কিমান পালো? 17। 17টো কি সংখ্যা? এটা মৌলিক সংখ্যা। তাৰমানে আমি এইখিনিতে ষ্টপ হ'ব আমাৰ। এতেকে 3825 ইকুৱেল টু 5 into 5 into 3 into 3 into 17। তাৰমানে আমি কিমান পাম? 5 স্কোৱাৰ into into 3 স্কোৱাৰ into কিমান? হৈছে? বুজি পাইছানে? নেক্সটটো চোৱা আমাৰ 5005। এইটো এককৰ ঘৰত 5 আছে, গতিকে আমি আৰম্ভণি কিহেৰে হৰণ কৰিম? মৌলিক সংখ্যা কোনটো ল'ম? 5ৰে। 5 1 0 0 1। এতিয়া কিহেৰে যাব চোৱা? 3ৰে নাযায় ন? 11ৰে কৰা 11 100 কিমান যাব? 9 বাৰ 11 9 গুণ 99, 1 উকলিল 11 গুণ 11। এতিয়া চাওঁ কিহেৰে যাব? 7ৰে যাব। 7 গুণ 7, 2 উকলিব 21, 7 3 গুণ 21। তাৰমানে মই কি পাম? 5005 ইকুৱেল টু 5 into 11 into 7 into 13। এইটোকে মই সৰুৰ পৰা ডাঙৰলৈ লিখো 5 into 7 into 11 into হৈছে? তাৰপিছত চোৱা আমাৰ 7429। 7429। এতিয়া চোৱা ইয়াত আছে 9 ন?
9 থাকিলে আমাৰ এইটো 3 ৰে যাব নে কি চাই ল 3 2 গুণ 6 3 4 গুণ 12 3 7 গুণ 21 নাযায় 19 আহেগে ন 17 ৰে কৰি চোৱাচোন 17 7 49 আহে ন 17 তেও নাযায় 17 আমি কৰি চাওঁ 7 4 2 9 17 ৰে 74 কেইবাৰ যাব 5 বাৰ দিলে বেছি হ'ব 4 বাৰ দিয়া 7 4 গুণ 28 8 উকলিব 2 68 62 3 বাৰ দিয়া 9 আছে 9 থাকিলে ইয়াত যদি 7 দিওঁ 7 7 গুণ 49 উকলিব 4 7 গুণ 7 7 4 11 তাৰমানে কিমান পালো আমি 437 নেক্সট এতিয়া আকৌ এইটো কিহেৰে যাব চাবা 17 7 আছে 7 থাকিলে তোমাৰ 19 তিনিবাৰ যাব পাৰে 19 ৰে 19 ৰে কৰি চাওঁ বাইটোক 437 কিহেৰে হৰণ কৰি আমি 19 ৰে দুবাৰ যাব 38 আহিলে হয়নে এপিনে কিমান উকলি 57 এইটো কেইবাৰ যাব তিনিবাৰ 9 3 গুণ 27 7 2 3 গুণ 3 4 5 তাৰমানে আমি কিমান পালো 20 19 ৰে কৰি পেলাই ইয়াত কিমান পালো 23 আৰু এইটো এটা কি সংখ্যা মৌলিক সংখ্যা গতিকে এইখিনিতে আমাৰ ষ্টপ হ'ব তাৰমানে আমি কিমান পাম 7429 ইকুৱেল টু 17 ইনটু 19 ইনটু 23 তাৰমানে আমি এতিয়া কি কি শিকিলো মৌলিক উৎপাদকবিলাকক কি সংখ্যাকেইটাৰ মৌলিক উৎপাদকক সিহঁতৰ গুণফল হিচাপে প্ৰকাশ কৰিবলৈ শিকিলো হ'ব এতিয়া চোৱা আমাক কি দিছে আকৌ কুৱেশ্যন নম্বৰ 2 তলৰ অখণ্ড সংখ্যা কেইযোৰৰ লসাগু আৰু গসাউ উলিওৱা সত্যাপন কৰা যে লসাগু পূৰণ গসাউ ইকুৱেল টু সংখ্যা দুটাৰ গুণফল পাইছিলা পঢ়াইছিলো ন মই পঢ়াইছিলো নে নাই সংখ্যা দুটাৰ এতিয়া প্ৰথমটো আমাক কি দিছে এইটো আমি ভেৰিফাই কৰিব লাগিব প্ৰথমতে আমি উলিয়াম লসাগু আৰু গসাউ তাৰপিছত আকৌ আমি কি কৰিম চেক কৰিম এইটো আমাৰ মিলিছে নে নাই হ'বনে প্ৰথমতে আমি কি উলিয়ালো এতিয়া লসাগু আৰু গসাউ উলিয়ালো এতিয়া প্ৰথম আহিব 26ক 26ক যদি মই 2 ৰে কৰো কিমান আহিব এইটো সৰু সংখ্যা মুখে মুখে কৰিব পাৰিম 2 গুণ 2 2 3 গুণ কিমান 6 নেক্সট আহিল তোমাৰ 91 91ক যদি কৰো কাষত কৰি লোৱা ভুল নকৰিবা খালি 91ক যদি কৰো 7 ৰে কৰিলে 7 গুণ 7 2 উকলিব 21 7 3 গুণ 21 তাৰমানে আমি কিমান পালো 7 ইনটু কিমান 13 পালো এতিয়াকে গসাও কি আহিব 26,91 গসাউত কি আহে সিহঁতৰ সাধাৰণ উৎপাদকৰ ক্ষুদ্ৰতম ঘাত এতিয়া সাধাৰণ উৎপাদকটো কি 13 আৰু দুইটাতে ঘাতটো কি আছে একে আছে 1 আছে দুইটাৰে গতিকে আমাৰ এইটো কি আহিব 13 আহিব লসাগু উলিওৱা উৎপাদক গোটেইকেইটা আহিব ইয়াৰ তোমাৰ প্ৰথমটো আছে 2 13ৰ কাৰণ ঘাতটো হ'ল মেক্সিমাম একে আছে ইনটু 7 তাৰমানে আমাৰ কিমান আহিব 26 পূৰণ 7 ইকুৱেল টু কিমান আহিব 7 6 7 গুণ 42ৰ 2 উকলিব 4 7 গুণ 14 15 16 17 18 182 26 ইনটু 7 13 গুণ 26 আৰু 7 কৰি চাওঁ উকলিব 4 7 গুণ 14 14 4 182 হৈছেনে এইটো আমি উলিয়ালো লসাগু আৰু কি উলিয়ালো গসাউ উলিয়ালো এতিয়া আমি কি কৰিম ভেৰিফাই কৰিম মানে এইকেইটা আমাৰ এই বস্তুটো ফৰ্মুলাটো হি চেটিছফাই কৰে নে নকৰে এতিয়া আমাৰ সংখ্যাকেইটা আছিল 2691 ভেৰিফাই কৰো আমাৰ সংখ্যাকেইটা 2691 এতিয়া আমাৰ ভেৰিফাই কৰিব লাগে লেফট হেণ্ড চাইড লিখো গসাউ কিমান পাইছিলো আমি ইহঁতৰ কিমান 13 এইটো কিমান পাইছিলো লসাগু 180 কিমান পাইছিলো আমি ইয়াৰ 180 কিমান পালো 182 পাইছো ন 182 এইটো হ'ল 13 এইটো 182
পূৰণ কৰি চোৱা 2 3 6 এতিয়া আমি ৰাইট হেণ্ড সাইডটো উলিয়াম সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা কি কি 26 পূৰণ 21 পূৰণ কৰি চোৱা 2366 কি ওলাইছে দুইটা লেফট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড তাৰমানে আমাৰ কি কৰিলো ভেৰিফাই কৰিলো হেণ্ড সাইড ইকুৱেল টু ভেৰিফাই লিখিব পৰা আমাক প্ৰশ্নটো কি বুলি দিছে সত্যাপন কৰা বুলি দিছে সত্যাপন কৰা বুলি লিখিম সত্যাপন কৰা হ'ল হৈছে বুজি পাইছা না প্ৰথমতে গসাও লসাগু উলিয়ালো আৰু তাৰপিছত সেই ফৰ্মুলাটো আমাক কি কৰিম ভেৰিফাই কৰিম নেক্সট আমাক দিছে চোৱা 510 আৰু 92 510 উলিওৱা মৌলিক উৎপাদক 0 আছে 2 ৰে কৰা 2 দুগুণ 4 11 2 5 গুণ 10 2 5 গুণ 10 5 ৰে কৰা 5 5 গুণ 25 5 গুণ 5 3 ৰে কৰা 3 গুণ 3 3 7 গুণ 21 তাৰমানে 510 ইকুৱেল টু আমি কি পালো 2 into 5 into 3 into 17 সৰুৰ পৰা ডাঙৰলৈ লিখো হৈছে নেক্সট আহিল তোমাৰ 92 92 কাৰণে কিমান আহিব 2 4 গুণ 8 2 6 গুণ 12 2 2 গুণ 4 2 3 গুণ 6 এইটো মৌলিক সংখ্যা গতিকে আমি সেইখিনি কি কৰিম ষ্টপ কৰিম 2 4 গুণ 8 2 6 গুণ 12 2 2 গুণ 4 2 3 গুণ 6 2 into 2 into 23 এইটো 2 into 2 মানে 2 স্কোৱাৰ into কিমান 23 এটাকে গসাও কিমান আহিব কিমান আহিব সিহঁতক কমন কি আছে 2 আছে ইয়াতে 2 স্কোৱাৰ তাৰ ক্ষুদ্ৰতম ঘাত তাৰমানে কিমান 2 লসাগু কি আহিব কি আহিব ইহঁতৰ বৃহত্তম ঘাত কমনটোৰ আহিলে নেক্সট বাকি গোটেইকেইটা আহিব 3 into 5 into 17 into কিমান 23 এতিয়া ইয়াত আহিলে 4 into 3 into 5 into 17 into 23 কিমান আহিব 4 3 গুণ 12 12 5 গুণ 60 into 17 into 23 0 6 7 গুণ 42 2 কৰিব 4 6 10 to 23 হৈছে না 1020 into 23 পূৰণ কৰা কিমান আহিব 3 0 আহিব ইয়াত পূৰণ কৰো কৰা তোমালোকে কৰা তাৰ প্ৰথমতে হয় কৰি চাও 1020 23 পূৰণ কৰা 0 6 0 3 0 মানে তোমাৰ আহিলে কিমান 4 0 2 0 6 4 3 2 2 3 4 6 0 ইকুৱেল টু কিমান পালো মই 2 3 4 6 0 দেখিছানে 2 3 4 6 0 পাইছো বুজি পাইছা 2 3 4 6 0 ঠিকে আছে নে 0 6 0 3 2 0 4 0 2 6 মানে 6 আহিল 4 3 2 এতিয়া আমি এইটো কি কৰিম ভেৰিফাই কৰিব লাগিব 510 আৰু 92 2 3 4 6 0 সংখ্যা এইটো হল আমাৰ লসাগুটো আৰু গসাও কিমান পাইছিলো আমি 2 পাইছিলো এতিয়া লেফট হেণ্ড সাইড লোৱা
গসাও কিমান 2 লসাগু 2 3 4 6 0 ৰাইট হ্যান্ড সাইডটো সংখ্যা দুটাৰ পূৰণফল একে হয় না নহয় চাম আমি সংখ্যা দুটা 510 into 92 4 6 9 2 এইটো 0 টো আছে না মই ইয়াত লিখা নাছিলো 4 6 9 2 0 ইকুৱেল পালো আমি দুইটা গতিকে আমাৰ ভেৰিফাই কৰিলো সত্যাপন কৰা হৈ গল তেকে লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড সমান সত্যাপন হৈছে আৰু এটা উদাহৰণ চোৱা 336 আৰু 54 336 আৰু 54 336 ৰ প্ৰথম উলিয়া আমি যেহেতু এটো যুগ্ম সংখ্যা গতিকে আমি কিহেৰে স্টাৰ্ট কৰিম 2 পৰা 2 গুণ 2 1 উকলিল 13 2 6 গুণ 12 আকৌ 1 উকলিব 16 2 8 গুণ 16 আকৌ যুগ্ম সংখ্যা 2 8 গুণ 16 2 4 গুণ 8 আকৌ 2 ৰে কৰা 2 4 গুণ 8 2 2 গুণ 4 2 2 গুণ 4 2 গুণ 2 কিহেৰে যাব 3 7 গুণ 21 তাৰ মানে আমি কি পাম 336 equal to 336 equal to কিমান পালো 2 into 2 into 2 into 2 into কিমান 3 into 7 হৈছে equal to 2 কেটা আহিলে 4 টা into 3 into 7 next কি আছে 54 54 কৰা আকৌ যুগ্ম সংখ্যা 2 ৰে যাব 2 2 গুণ 4 তাৰ পিছতে তোমাৰ কিমান আহিব 1 উকলিব 14 2 7 গুণ 14 3 ৰে কৰা 3 9 গুণ 27 3 3 গুণ 9 তাৰ মানে আমাৰ কিমান আহিলে 54 is equal to আহিল তোমাৰ 2 into 3 into 3 into 3 that means 2 into 3 কেটা আহিলে 3টা 3 কিউব হৈছে এটাকে গসাও উলিয়াম আমি মান হ'ব কমন কেটা চোৱা 2 2 কমন আছে তাৰ কিন্তু কি লম আমি ক্ষুদ্ৰতম ঘাতটো ইয়াৰ আছে ঘাত 1 আৰু ইয়াৰ আছে ঘাত 2 4 গতিকে আমি কি লম 2 থকাটো 1 থকাটো লম তাৰমানে 2 1 2 1 হয় না নহয় ইনটু তাৰ পিছত চোৱা নেক্সট কমন কি আছে 3 আছে ইয়াত 3 ঘাত 3 ইয়াত 3 ঘাত 1 গতিকে কোনটো লম আমি সৰুটো তাৰমানে 1 এটা 1 নিলিখিলেও থাকে 1 হয় না নহয় এটো 1 হৈছে তাৰমানে আমি কিমান পালো 6 পালো একো নিলিখা মানে কি থাকিব ঘাত 1 থাকিব তাৰ পিছত চোৱা লসাগু ইকুৱেল টু তোমাৰ কিমান হ'ব লসাগু হিহতৰ বৃহত্তম ঘাত কিটা কমন কিটা তাৰমানে 2 to the power 4 আহিব ইনটু 3 কি আহিব কিউব আহিব ইনটু কমন কিটা ললো আমি ইকিটা কমন নথকা কি আছে অকল 7 টো আছে 7 টো দিলো 2 to the power 4 মানে কিমান হ'ব 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 27 এটো মানে ইনটু 7 কিমান আহিব এতিয়া 16 7 গুণ কিমান হ'ব 6 7 গুণ 16 টো থাকক একেটা কৰিলো 7 7 গুণ 49 ৰ 9 উকলিব 4 7 দুগুণ 14 14 4 7 গুণ 49 ৰ 9 উকলিব 4 7 দুগুণ 14 14 4 189 এতিয়া তোমালোকে পূৰণ কৰাচোন 189 আৰু 16 189 উকলিব 5 6 5 গুণ 6 5 গুণ 9 6 গুণ 54 4 উকলিব 5 8 6 গুণ 48 48 পাছে কিমান 53 53 থাকিলে 5 আহিল আকৌ 6 গুণ 6 6 পাছে 11 মানে 9 8 189 4 9 12 2 1 8 1 9 1 10 0 1 1 1 2 1 3 কিমান পালো আমি 3024 হৈছে পূৰণটো আকৌ এবাৰ চেক কৰি লওঁ নেকি 189 7 7 গুণ 49 4 7 দুগুণ 14 14 18 আহিল 189 into 16 6 9 গুণ 54 4 6 9 গুণ 54 4 কৰিলে 5 তাৰপিছত 6 গুণ 48 5 53 3 5 6 গুণ 6 5 11 9 গুণ 9 8 1
তাৰ মানে তুমি কি পালা তলত 4 9 3 12 8 1 9 1 10 0 1 1 2 3024 এইটো আমি গসাও পালো 6 এইটো পালো লসাগু এতিয়া আমি কি কৰিম সত্যাপন কৰিম চোৱা এতিয়া আমি সত্যাপন কৰিম এতিয়া আমি সংখ্যাকেইটা মনত ৰাখিব লাগিব 336 54 3024 336 54 আৰু এপিনে 3024 এতিয়া চোৱা এইকেইটা আমি লেফট হেণ্ড সাইড এটা কৰিম গসাও ইনটু লসাগু গসাও কিমান আছিলে 6 304 পূৰণ কৰা ৰাইট হেণ্ড সাইডত সংখ্যা দুটা পূৰণ পাম বুজি পাইছানে বাৰু পূৰণ কৰা এতিয়া সংখ্যা দুটা কিমান আহিব 336 ইনটু 54 সংখ্যা দুটা আমি এটা পোষত কৰো কাষত আঁচডাল টানি লোৱা 336 54 6 4 গুণ 24 4 2 4 গুণ 12 13 14 4 1 4 3 গুণ 12 1 13 18144 একে পাইছো না আমি 18144 একে পাইছো দুইটা এতেকে লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড স্থাপন কৰা এতিয়া চোৱা আমাক কি বুলি দিছে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাউ উলিওৱা লসাগু আৰু গসাউ উলিওৱা এতিয়া আমাক সংখ্যা কি দিছে 12 15 আৰু কি দিছে 21 তে 12 টো আমাৰ যদি মৌলিকত আমি লিখো কি আহিব 2 6 গুণ 12 2 আহিলে 2 6 গুণ 12 6 আকৌ কেনেকৈ লিখিব পাৰো 2 ইনটু 3 তাৰ মানে আমি কি লিখিম 2 স্কয়াৰ ইনটু কি 3 নেক্সট আহিল 15 15 মৌলিক উৎপাদক 3 ইনটু 5 নেক্সট আহিল 21 কিমান আহিব 3 ইনটু 7 হৈছে এখিনি আমি মুখে মুখে কৰিব পাৰো যেহেতু সৰু সৰু সংখ্যা এটাকে গসাও ইকুৱেল টু সাধাৰণ কি আছে চোৱা ইহঁতৰ এতিয়া 2 টো অকল ইয়াতহে আছে 2 বাকি লগত নাই 3 টো 3ও তাতে আছে বাকি কিটাও নাই গতিকে আমাৰ গসাও কি আহিব 3 তা লসাগু কিমান হ'ব 2 স্কয়াৰ আহিব 3 ৰ ঘাত এটাই বৃহত্তম ঘাটো এটাই 3 নেক্সট আহিল 5 তাৰপিছত আহিব কিমান 7 4 ইনটু 3 ইনটু 5 ইনটু 7 প্ৰথমতে আমি এই দুটা পূৰণ কৰোঁ যেহেতু 0 আহিব 5 4 গুণ 20 আৰু এই দুটা কৰিলে কিমান আহিব 7 3 গুণ 21 তাৰ মানে 0 2 4 আমি আনসাৰটো কিমান পালো 420 গসাও পালো 3 12 15 আৰু 21 আৰু লসাগু কিমান পালো 420 বুজি পাইছানে এতিয়া আহা পিছৰ অংকটো কৰো আমি কি আছে 17 23 আৰু কিমান 29 আছে হা 17 23 আৰু 29 এতিয়া এটা কথা মন কৰিবা তোমালোকৰ 17 হলে 17 টো কি সংখ্যা এটা মৌলিক সংখ্যা 23 টো কি সংখ্যা এটা মৌলিক সংখ্যা 29 টো কি সংখ্যা এটা মৌলিক সংখ্যা তাৰ মানে সিহঁতৰ সাধাৰণ উৎপাদক কি হ'ব অকল কি আহিব অকল 1 আহিব আৰু সিহঁতৰ লসাগুটো কি আহিব কি হ'ব তাহাঁতৰ সংখ্যাকেইটাৰ কি হ'ব পূৰণ ফলটোৱে হ'ব সিহঁতৰ কি লসাগু হ'ব যেতিয়া সিহঁত গোটেইকেইটা এটা এটা কি সংখ্যা মৌলিক সংখ্যা ইয়াত 17 23 আৰু 29 প্ৰত্যেকে কি হ'ব এটা প্ৰত্যেকে মৌলিক
এতেকে গসাও কি আহিব সিহঁতৰ 1 আৰু লসাগু ইমাত্ৰ যে ক'লো সংখ্যাকেইটা কি হ'ব পূৰণফল কি 17 পূৰণ 23 পূৰণ 29 এটা পূৰণ কৰা কিমান আহিব 23 17 7 3 গুণ 21 1 2 7 2 গুণ 14 15 16 3 2 1 9 একে 3 391 তাৰ লগত আকৌ কি পূৰণ কৰিব লাগিব এতিয়া 29 পূৰণ কৰা 9 9 9 গুণ 81 ৰে গুগলিব 8 9 3 গুণ 27 27 8 কিমান হ'ব 35 ন পিনে আহিলে 2 9 2 গুণ 18 8 1 3 2 গুণ 6 1 7 9 9 3 8 5 13 3 1 7 3 10 1 11 তাৰমানে আমি কিমান পাম ডাবল 1 ডাবল 3 বুজি পাইছানে মৌলিক সংখ্যা গোটেইকেইটা হোৱাৰ লগে লগে আমি তাৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিবলৈ একোৱে নাই গতিকে আমাৰ কি আহিব তোমাৰ সংখ্যাকেইটাৰ গসাও হৈ যাব 1 একৰ বাহিৰে বেলেগে হৰণ নাযায় আৰু লসাগু হ'ব সংখ্যাকেইটাৰ কি পূৰণফল নেক্সটটো কৰো 8 9 আৰু 25 এটা একেটা মৌলিক সংখ্যা নহয় গতিকে আমি প্ৰত্যেকৰে কৰো মৌলিক উৎপাদক বিশ্লেষণ 8 তাৰমানে 2 * 2 * কিমান 2 2 2 গুণ 4 4 2 গুণ 8 that means কিমান পালো আমি 2 কিউব 9 9 টো 3 * 3 তাৰমানে কিমান আহিব 3 স্কয়াৰ নেক্সট আহিল তোমাৰ 25 5 * 5 তাৰমানে 5 স্কয়াৰ এতিয়া ইয়াত চোৱাচোন একটা কমন কিবা আছে জানো ইয়াত আছে নে নাই তাৰমানে সিহঁতৰ গসাও কিমান আহিব এই সংখ্যাবিলাকক কি বুলি কয় জানানে সহমৌলিক সিহঁতৰ একৰ বাহিৰে আন একো সাধাৰণ উৎপাদক নাই গতিকে সেই সংখ্যাবিলাকক সহমৌলিক সংখ্যা বুলি কোৱা হয় এটো আমাৰ ইয়াতো কি আহিব কো নাই মানে কি আছে 1 আছে আৰু লসাগু কিমান আহিব কিমান আহিব গোটেইকেইটা বৃহত্তম ঘাত 2 কিউব * 3 স্কয়াৰ * কিমান 5 স্কয়াৰ এটা ইয়াত পালা 8 ইয়াত পালো 9 আৰু ইয়াত পালো কিমান 25 প্ৰথমতে এটো পূৰণ কৰা যেহেতু আমাৰ শূন্য আহিব শূন্য আহিলে সংখ্যা পূৰণটো আমাৰ কি হয় ইজি হয় 8 5 গুণ 40 ৰ শূন্য উকলিব 4 8 2 গুণ 16 16 4 কিমান আহিব 16 4 কিমান 20 200 পূৰণ 9 0 0 9 গুণ কিমান কিমান পালো আমি 1800 1800 পালো আছে বুজি পাইছানে গোটেইখিনি ক্লিয়াৰ হৈছে ইজি ইজি অংক মনোযোগেৰে কৰি যাবা খালি এটা 4 নম্বৰটো চোৱা আমাক দিছে গসাও 306 আৰু 657 সংখ্যা দুটা 306 আৰু 657 কিমান 9 লসাগু দিয়া আছে কিমান আমাক এটো উলিয়াবলৈ দিছে তাৰমানে আমাক ইয়াত কি দিয়া আছে সংখ্যা দুটা জানো আমি গসাও দিয়া আছে আৰু কি জাস্ট উলিয়াম আমি লসাগু উলিয়াম এতেকে লসাগু ইকুৱেল টু কি আছিল ফৰ্মুলাটো আগৰ ক্লাছতো আমি কৰিছো সংখ্যা দুটাৰ পূৰণফল আৰু সংখ্যা দুটা কি গসাও এটা সংখ্যা দুটা পূৰণফল সংখ্যা দুটা কি 306 পূৰণ কিমান 657 গসাও কিমান দিছে 9 তা 9 ৰে এটো কাটা 65 7 7 গুণ 49 7 8 গুণ 7 9 গুণ 63 ন 27 হল 9 3 গুণ 27 তাৰমানে 306 ইনটু কিমান পালো মই 73 পূৰণ কৰা সাইডৰ আজদান টানি 306 73 6 3 গুণ 18 3 3 গুণ 9 6 7 গুণ 42 7 3 গুণ 21 1 এতিয়া কিমান আহিলে পাৰিছানে 8 2 1 3 9 4 13 3 1 1 1 2 2 ডাবল 2 ডাবল 3 ডাবল 2 ডাবল 3 8 হৈছে বুজিছানে এনেকুৱা কৰিছো আমি আগতে আৰু চোৱা
পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 6 to the power n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব পাৰেনে নাই আমি আগৰ ক্লাছটো কৰিছিলো 4 to the power n ৰ কাৰণে সি শূন্যৰে শেষ হ'ব পাৰেনে নোৱাৰে আমাক চেক কৰিবলৈ দিছিলে তেতিয়া কি আছিলে শূন্য কেতিয়া শেষ হয় কি কৈছিলো যেতিয়া এটা সংখ্যা শূন্যৰে শেষ হ'ব তাৰ মৌলিক উৎপাদকত কি থাকিব লাগিব কি থাকিব লাগিব 2 আৰু 5 গুড এতিয়া চাম আমি ইয়াত 6 মৌলিক উৎপাদকত কি আহে 6ত কি আহে নো 2 আৰু 3 আহে 5 আহে জানো নাহে গতিকে শূন্যৰ শেষ হ'বনে নহয় এখিনিকে আমি এতিয়া ধুনীয়াকে লিখিম কাৰণ মই বুজাইছো ধুনীয়াকে শূন্য হ'বলৈ হলে তোমালোকৰ তাত কি থাকিব লাগিব মৌলিক সংখ্যাত আমাৰ 2 আৰু 5 থাকিবই লাগিব বাকি মৌলিক উৎপাদকো থাকিব পাৰিব কিন্তু 2 5 থাকিবই লাগিব কিন্তু 6 যেতিয়া আহিব তাৰ মৌলিক উৎপাদক অকল কি আহিব 2 আৰু 3 আহিব এতিয়া আমি লিখো আহা এইটো সমাধান শূন্য অংকৰে শেষ হোৱা এটা সংখ্যাৰ কি হ'ব লাগিব 2 আৰু 5 বই লাগিব হৈছে কিন্তু 6 to the power n is equal to 2 into 3 to the power n তাৰ মানে 2a to the power n into 3 to the power n গতিকে আমি মৌলিক উৎপাদক অকল কি পাম 2 আৰু 3 পাম পাদক সদায় 2 আৰু 3 আহিব 5 নাহে একে 6 to the power n মিলাৰে বুজি পাইছানে এতিয়া আগতো এটা কৰাইছোৱে নহয় শূন্য থাকিবলৈ হলে আমাৰ হেৰিত উৎপাদক বিশ্লেষণত সদায় আমাৰ কি থাকিব লাগিব 2 আৰু 5 থাকিব লাগিব ঠিকে আছে এতিয়া আমি কুৱেশ্যন নম্বৰ 5 টো কৰিলো আজি ইমানতে সামৰো নেক্সট ক্লাছত আকৌ লগ পাম বাকিখিনি অংক কৰিম ধন্যবাদ